ববি শইকীয়া এডিআৰই পৰীক্ষাৰ পিছৰে পৰা সুমি ট্ৰেন্ডিংটো কমি গৈছে আসলতে সুমিয়ে যিবিলাক কথা কয় মানে ভিডিঅ' বনাবলৈ বাধ্য সুমিয়ে মানে ভাবে আৰু ভিডিঅ' মোক কক মোক ভিডিঅ' বনাওক তেনেকুৱা ধৰণৰ কথা কিছুমান হৈছে সুমিয়ে সদায় ন তথ্য উলিয়াই আছে আৰু যোৱাকালি নিখাৰ ভাগত সুমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল পৰীক্ষা কৰিব সুমি আৰু তাৰ্কিকক তাৰ পিছতে যেহেতু নিখাৰ ভাগত নিছিলে দিনৰ ভাগত নিলে বহুত মানে মানুহে আৰু নিউজে গুটিখন মানে গেৰি ধৰে সেইকাৰণে মানে সুমিক নিখাৰ ভাগত তাৰ্কিকৰ সৈতে লৈ যোৱা হ'ল আৰু সুমিয়ে যিবোৰ কথা কয় সেইবোৰ কথা বিশালৰ লগত একেবাৰে মিল নপৰে কিহৰ কাৰণে হয় যদি সুমি প্ৰকৃততে জড়িত হৈ থকাই নাছিলে তেতিয়াহ'লে সুমি আৰু বিশালৰ লগত কথাবিলাক কিয় মিল নপৰে আৰু বিশালে বেচেৰা বায়েকক বচাবলৈ সুমি কথা নুসুধি মোৰ নিজৰ কথা সোধক বুলি প্ৰশাসনক অনুৰোধ জনাইছিলে কিন্তু সেইগৰাকী বায়েকে ভায়েকক মানে কণ্ঠবোধ কৰা নাই অকণো বিপদত ঠেলি দিবলৈ তেতিয়াহ'লে চাওক আজিকালি কিমান মানুহ তললৈ যাব পাৰে সুমিৰ নিচিনা চলনাময়ী এগৰাকী নৃত্যশিল্পী যদি নৃত্যশিল্পী বুলি নকওঁ যিহেতু প্ৰবঞ্চনা নাৰী এগৰাকী আৰু বহুত বেয়া কাম কৰিছে আৰু আমি ভাবোঁ কঠোৰ শাস্তি দিব লাগে যিহেতু তেখেত জড়িত হৈ আছে আৰু তাৰ্কিক বেচেৰা এনেই মাজত সোমাই মৰিছে আৰু মানে আমি গঢ়িতা দিছোঁ যে সুমিক অতি সোনকালে ভালকৈ কটকটা নিৰাপত্তা ৰাখি কথাবোৰ সুধি উলিয়াওক আৰু ইমান দামী আঙঠিটো ক'ত লুকুৱাই থৈছে আৰু ক'ত থৈছে উলিয়াই দিয়ক আৰু ৰাইজৰ আগত মানে অৱগত কৰক ভাল লাগিব ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা STFক নিৰ্দেশনা জাৰি কৰা হৈছে আমি সকলোৱে জানো সুমি আৰু বিশালে আত্মসমৰ্পণ কৰাৰ পিছত STFৰ দলে ডাইৰেক্ট বা পোনে পোনে ডিব্ৰুগড় আৰক্ষী থানালৈ নিয়াৰ পৰিৱৰ্তে সুমি আৰু বিশালক জিমখানাত